এই ছবিটো মই দেখাইছো কমলপুৰ সমষ্টিৰ যে ইয়াতে কেনেকৈ মানুহে কষ্টত বা কিমানখিনি কষ্ট পাই আছে ৰাস্তাত আপোনালোকে পৰিৱেশ চাওক এতিয়া আমি চৰকাৰ প্ৰশাসনক আমাৰ ৰাইজৰ ফালৰ পৰা এটাই অনুৰোধ পৰিৱৰ্তনহীন চৰকাৰ গতিকে ৰাইজৰ মেইন মূল উদ্দেশ্যবিলাক যদি সমস্যাবিলাক যদি তেখেতসকলে সমাধান নকৰে এখন ব্ৰিজ দুৰ্ভাগ্য কথাকে আজিলৈ ব্ৰিজখন সম্পূৰ্ণ নহ'ল ইমান বহু বছৰ এই দলংখন এনেকৈ পৰি আছে ৰাইজে আহে কিহত এইটো হৈ গ'ল ইয়াৰে ৰাইজৰ অহা যোৱা ব্যৱস্থা ডাবল ইঞ্জিন চৰকাৰৰ উন্নয়ন চাওক য'ত আমি বিজেপিৰ আচলতে কওঁকে ডাবল ইঞ্জিনৰ চৰকাৰ য'ত আজি ইয়াৰে বিধায়ক আচলতে মুখ্যমন্ত্ৰীৰ অতি ঘনিষ্ঠ বুলি আমি শুনা পাওঁ আজি কিছুমান ইয়াৰে আচলতে উন্নয়ন আচলতে ৰাইজক দেখাবলৈ বিচাৰিছো তেখেত ইয়াৰে বাসিন্দা হয় তেখেতো আচলতে কেনেকুৱা ধৰণৰ আচলতে যেনে অসুবিধাৰ আচলতে সন্মুখীন হৈছে বা ইয়াৰ পৰাই গাঁওখন কিমান অসুবিধাৰ সন্মুখীন হৈছে চাওক এইখন ব্ৰিজ এই ব্ৰিজখন আপোনাৰ নিৰ্মাণ হৈছিলে এজিপি দিনতে মানে ইয়াৰে ৰাইজৰ পৰা গম পাইছো 1987 1988তে এই ব্ৰিজৰ কামটো আৰম্ভ হৈছিলে কিন্তু দুৰ্ভাগ্য কথাকে আজিলৈ ব্ৰিজখন সম্পূৰ্ণ নহ'ল ইমান মানে বিধায়ক মহোদয় আহিছিল প্ৰতিশ্ৰুতি দিছিল ক'লে তেনে কাম কৰিছে এতিয়ালৈকেতো পৰিলক্ষিত হোৱা নাই আৰু বাৰিষা হোৱাৰ লগে লগে আপোনাৰ এইটো নদীদ্বীপ টাইপ হৈ যায়